গুৱাহাটীত ৰাষ্ট্ৰীয় হাপকিডো ইনষ্ট্ৰাক্টৰ আৰু ৰেফাৰী কৰ্মশালা আৰম্ভ 4 ফেব্ৰুৱাৰীত অন্ত পৰিব এই কাৰ্যসূচীৰ দেশৰ 18খন ৰাজ্যৰ 90 জন ইনষ্ট্ৰাক্টৰ আৰু ৰেফাৰীৰ অংশগ্ৰহণ নৱগঠিত হাপকিডো অসমৰ উদ্যোগত শুকুৰবাৰৰ পৰা গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পস্থিত দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত তৃতীয় সংখ্যক ৰাষ্ট্ৰীয় হাপকিডো ইনষ্ট্ৰাক্টৰ আৰু ৰেফাৰী কৰ্মশালা আৰম্ভ হৈছে এই কৰ্মশালাত 18খন ৰাজ্যৰ 90 জন ইনষ্ট্ৰাক্টৰ আৰু ৰেফাৰীয়ে অংশগ্ৰহণ কৰিছে শুকুৰবাৰে বিয়লি অনুষ্ঠিত কৰ্মশালাটোৰ উদ্বোধনী অনুষ্ঠানত দক্ষিণ এছিয়া হাপকিডো ফেডাৰেশ্যনৰ সভাপতি কালী বাহাদুৰ ঘাৰ্টি মগৰ অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ আৰু হাপকিডো এছ'চিয়েশ্যন অৱ ইণ্ডিয়াৰ সচিব প্ৰধান ৰূপকমল নন্দী উপস্থিত থাকে এই বিষয়ে ৰাজ্যিক সন্থাৰ সাধাৰণ সম্পাদক ইমৰাজুল হকে এনেদৰে কয় এই হাপকিডো মাৰ্শাল আৰ্টটো হ'ল নতুন কোৰিয়ান সাউথ কোৰিয়াৰ এটা মাৰ্শাল আৰ্ট আমাৰ ইণ্ডিয়াত এইটো এষ্টাব্লিছ হৈছিলে 2006 চনতে কিন্তু আজি প্ৰায় বহুত বছৰ ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যত এই হাপকিডো প্ৰশিক্ষণ চলি আছিল আৰু বহুত ধৰণৰ ৰাজ্যিক ভিত্তিত আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত খেলো অনুষ্ঠিত হৈছিল কিন্তু আমাৰ অসমত আমি যোৱা 2022 চনৰ 10 আগষ্ট তাৰিখে আমাৰ এইটো এষ্টাব্লিছ কৰা হৈছে গতিকে মই এই বিষয়ে কিছু কথা গোটেইখিনি নাজানিলেও কিছু হয়তো মই জানো যে এই বস্তুটো মই নিজেও যেতিয়া মই এই বস্তুটোৰ কথা গম পালোঁ মই নিজে অসমত এইটো আমি এষ্টাব্লিছ কৰিম বুলি মই নিজে দায়িত্ব লৈ পেলাই আমাৰ সভাপতি আছিলে ভাস্কৰ দাস তেখেতৰ লগত যোগাযোগ কৰি আমাৰ ৰাজ কাকতিৰ লগত যোগাযোগ কৰি ধ্ৰুৱ কলিতাৰ লগত যোগাযোগ কৰি পেলাই আমি ইয়াতে এইটো আয়োজন কৰাৰ ব্যৱস্থা কৰিলোঁ আৰু মই আশা কৰোঁ অসমৰ ৰাইজে এই খেলটো বিৰাট নিশ্চয় ভাল পাব আৰু মই আপোনালোকৰ চেনেল যোগে পুনৰবাৰ আহ্বান জনাইছোঁ যে তেখেতসকলে এই হাপকিডোত যোগদান কৰক ধন্যবাদ তদুপৰি হাপকিডো অসমৰ সভাপতি ভাস্কৰ ৰঞ্জন দাস কাৰ্যকৰী সভাপতি ৰাজ কাকতি উপ সভাপতি প্ৰাঞ্জল বৰুৱা ধ্ৰুৱজ্যোতি কলিতা দীপা চৌধুৰী সাধাৰণ সম্পাদক ইমৰাজুল হক কোষাধ্যক্ষ সুনীল শৰ্মা আৰু যুটীয়া সম্পাদক অনামিকা বৰ্মন দাস এই অনুষ্ঠানত উপস্থিত থাকে ৰাষ্ট্ৰীয় হাপকিডো ইনষ্ট্ৰাক্টৰ আৰু ৰেফাৰী কৰ্মশালাটো 4 ফেব্ৰুৱাৰীত অন্ত পৰিব ক্ৰীড়াপ্ৰেমীৰ আশা এই নতুন সমৰ কলাৰ বিষয়ে অৱগত হৈ অসমৰ খেল পৰিচালক প্ৰশিক্ষকসকলে ৰাজ্যখনত উদীয়মান খেলুৱৈসকলৰ প্ৰতিভাক নতুন মাত্ৰা প্ৰদান কৰিব অসমৰ প্ৰতিভা দেশে বিদেশে উজ্বলি উঠিব গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামৰ পৰা ইদ্ৰিছ আলীৰ প্ৰতিবেদন অলিম্পিয়া স্পৰ্টছ